য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু পাতলীয়া বৰষুণ আৰু শীতৰ প্ৰকোপ বৃদ্ধি পাব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। সাৱধান হওক, কিয়নো ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত। ইতিমধ্যে 7খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 30 জানুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। বজ্ৰপাতৰ লগতে হ'ব ধুমুহা বৰষুণো। কোনকেইখন জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে, জিলাকেইখনৰ নাম উল্লেখ কৰিছোঁ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 29 জানুৱাৰীতো 7খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাতো ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। এই 7খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। এইকেইখন জিলাত বজ্ৰপাতৰ লগতে হ'ব ধুমুহা বৰষুণো। আৰু 30 জানুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে য়েল্লো এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই। পুনৰবাৰ উল্লেখ কৰিছোঁ, ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত আৰু 7খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 30 জানুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰিছে, সতৰ্কবাণী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোনকেইখন জিলালৈ সতৰ্কবাণী দিছে, কোনকেইখন জিলাত বজ্ৰপাতৰ লগতে ধুমুহা বৰষুণ হ'ব, ইতিমধ্যে সেই সন্দৰ্ভতো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জিলাখনৰ নাম উল্লেখ কৰিছোঁ। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু 29 জানুৱাৰীতো 7খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। জিলাকেইখনৰ নাম পুনৰবাৰ উল্লেখ কৰিছোঁ। ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু এইকেইখন জিলাত ধাৰাসাৰ বৰষুণ আহিব পাৰে, লগতে বজ্ৰপাতো পৰিব পাৰে। ইতিমধ্যে এই সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 30 জানুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত হ'ব পাৰে ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত। ইতিমধ্যে 7খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 30 জানুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কোনকেইখন জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে, কোনকেইখন জিলাত বজ্ৰপাতৰ লগতে হ'ব পাৰে ধুমুহা বৰষুণ। আমি জিলাকেইখনৰ নাম পুনৰবাৰ উল্লেখ কৰিম। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আৰু 29 জানুৱাৰীতো 7খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু এইকেইখন জিলাত ধাৰাসাৰ বৰষুণ লগতে বজ্ৰপাত হোৱাৰ এতিয়া পূৰ্ণ সম্ভাৱনা আছে, যিহেতু সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।